সাংবাদিক সাংবাদিকসকলে এটা নতুন উপহাৰ দিছে বিহুৰ ওপৰত। বিহুৰ মানে অসমীয়া জাতিৰ যিটো স্বাভিমান জাতি উৎসৱ ৰঙালী বিহুৰ প্ৰাকখনত অসমীয়া নৱবৰ্ষৰ প্ৰাকখনত আমি চাইনিং গিলেজ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ পৰা প্ৰতি বছৰে আমি বৃক্ষৰোপণ কৰোঁ, কিন্তু এখন আমি ফুলৰ উদ্যান কৰিবলৈ আগবাঢ়িছোঁ আমি ৰাষ্ট্ৰীয় 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত। আৰু এই স্মৃতি এইকাৰণে ৰাখিছোঁ, সাংবাদিকসকলে মোৰ প্ৰতিটো কৰ্মত সহযোগ কৰে, প্ৰতিটো কাৰ্যসূচীত সহযোগ কৰে, প্ৰতিটো বৃক্ষৰোপণত তেওঁলোকে মোৰ প্ৰচাৰ কৰে। মোৰো দায়িত্ব যে সেই সাংবাদিকসকলৰ স্মৃতিত এখন উদ্যান গঢ়ি তোলোঁ আৰু এই উদ্যান হয়তো চিৰযুগমীয়া হৈ উঠিব। আৰু ই এটা মানে যদি আমি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আমি ফুলৰ গছ লগাওঁ, ই এটা শোভাবৰ্ধন হয়। মই বিদেশতো দেখিছোঁ প্ৰতিটো জগত আমি ডাঙৰ বৃক্ষৰোপণ কৰাতকৈ ফুলৰ যেতিয়া গছ লগোৱা হয় ই খুব এটা সৌন্দৰ্য শোভাবৰ্ধন কৰে। সেই উদ্দেশ্য আগত ৰাখি সাংবাদিক উদ্যান নামাকৰণে আজি মই এই প্ৰকল্প হাতত লৈছোঁ আৰু এই পিছলৈ বিস্তাৰ হৈ থাকিব। গতিকে মই আশা ৰাখিছোঁ আৰু মোৰ আহ্বানৰ সকলো সাংবাদিক যি মোক উৎসাহ উদ্দীপনা দিলে সকলো সাংবাদিকক আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী সক্ৰিয় ৰাজনীতিবিদ হিচাপে নহয়, এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে আজি আমি আপোনাক সুধিছোঁ যে কিয় সাংবাদিক উদ্যম, কিয় সাংবাদিকসকল সমাজৰ এক অবিচ্ছেদ্য অংগ। আৰু আমাৰ ইয়াত প্ৰকৃতি সম্পদ থকাৰ পিছতে আমি এই ক্ষেত্ৰত পিছ পৰি আছোঁ। যি কি নহওক সময় খবৰ মই বিভাগীয় সাংবাদিক জ্যেষ্ঠ সাংবাদিক প্ৰকাশ হিচাপে চমুকৈ এষাৰ ক'বলৈ অনুৰোধ জনাব। এইদৰে দিন আছে আমাক অহাটো পুৰণি কথা নহয়, আচলতে আমি প্ৰতি বছৰে নিজৰ পৰিয়ালৰ সদস্য হিচাপে লগত লৈ বহুত দত হৈ গ'ল যে মাটি দি ল'ব লাগিব। ৰিপৰ্টাৰ লাইভ